10 ছেপ্টেম্বৰত পাকিস্তান সংযোগৰ প্ৰমাণ দিব নোৱাৰিলে ক্ষমা বিচাৰিব লাগিব মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈৰ এই দাবীৰ পিছতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰো। উত্তৰটো তেওঁ 10 তাৰিখে ৰাইজৰ আগত ক্ষমা বিচাৰিব লাগিবই। আমি তাৰ কাৰণে যদি তেওঁ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে আমিও নিজৰ ফালৰ পৰা কিছু কথা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমিও কিছু কথাবোৰ আমিও নিজৰ ফালৰ পৰা যোগাৰ কৰি আছো। তেনেকে আপুনি ভাবে নেকি হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে ক্ষমা খোজা কাম কৰিছে নেকি? আৰু ক্ষমা কিয় খুজিব লাগে? মোৰতো কোনো ল'ৰা ছোৱালী বিদেশী হৈ থকা নাই। ইজনৰ ঘৰত গোটেইকেইটা ভাৰতীয় তেওঁ ক্ষমা খুজিব। কাক ক্ষমা খুজিব? যাৰ ঘৰত গোটেইকেইটা বিদেশী। আৰু মুখতে কৈ থাকে মোৰ ল'ৰা ছোৱালী বিদেশী, আৰু আপোনালোকে খুব এনেকে লিখে। মোৰতো আপোনালোকৰ প্ৰতি মাজে মাজে দুখ লাগে যে এনেকেও থাকিব পাৰে না। মোৰ আগত ক'লে মই ক'লোহেঁতেন আপুনি ইমান নিৰ্লজ্জ। তৰুণ গগৈৰ কাৰ্যকালতকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বান নিয়ন্ত্ৰণত বহুগুণ সফল, এই দাবী সংবাদমেলত। মথাউৰি ভাঙাৰ গোটেই ব্যৱস্থাটো যদি তৰুণ গগৈৰ কাৰ্যকালত চাই, ব্ৰহ্মপুত্ৰত 50 এম্বেকমেণ্ট একেলগে তাতকৈ বেছি মথাউৰি ভাঙিছিলে। আজিতো মথাউৰি ভাঙা কথা প্ৰায় শেষে হৈ গ'ল। বিজেপি চৰকাৰ অবৈধভাৱে বসবাস কৰা বিদেশী নাগৰিকক বিতৰণৰ পক্ষত, কিন্তু কংগ্ৰেছ বিদেশীৰ পক্ষত বুলিও কটাক্ষ। কালি আপোনালোকে বিধানসভাত দেখিলে দেৱব্ৰত শইকীয়াটো অসমীয়াই মানুহ নহয়। আটাইতকৈ বিদেশীখিনি খেদাৰ ক্ষেত্ৰত আপত্তি কোনে কৰিলে? কংগ্ৰেছ দলে কৰিলে। আজি কোনখন পেপাৰত লিখিলে ৰাতিপুৱা যে দেৱব্ৰত শইকীয়াক আমি ঘৃণাৰে উপচাই দিছোঁ পুছবেকৰ বিৰোধিতা কৰাৰ কাৰণে? একাংশই বিৰোধ কৰিলেও সন্দেহজনক হলে NRCত নাম থকা লোককো বিতৰণৰ ব্যৱস্থা কৰা হ'ব। আমি এটা বিচাৰি আছো যে 20% আৰু 10% পুনৰীক্ষণ। মোদী ডাঙৰীয়াই আমাক কৈছে যে পুছবেক কৰক, অসমীয়াই কৈছে কিয় পুছবেক কৰি আছে? আজি মোদী ডাঙৰীয়াই আমাক NRC কৰাত সহায় কৰিলে, কিন্তু NRCখন বেয়া কৰাৰ ক্ষেত্ৰত আমাৰ এইটো মানুহবিলাকে সুবিধা কৰি দিলে। ইমিগ্ৰেণ্ট মুছলিম মানুহকো অৰিজিনেল ইনহেবিটেণ্ট বুলি ধাৰাক কৰি NRCত চব ভৰাই দিলে। সাংবিধানিক বিচাৰপীঠে আমাক দিছে যে খেদি দিয়াৰ অধিকাৰ অসম চৰকাৰ আছে। এইটো আইন বিৰুদ্ধ কথা নহয়। কালি মই সুপ্ৰিম কোৰ্টৰে ইমান ডাঙৰ অৰ্ডাৰ এটা পঢ়ি দিছোঁ, কোনো এখন বাতৰি কাকতৰ পৰা মই সেই অৰ্ডাৰটো পোৱা নাপালোঁ। অবৈধ নাগৰিক প্ৰীতিৰ বাবে হেনো কংগ্ৰেছৰ সামাজিক মাধ্যমৰ পোষ্টত লাইক কমেণ্ট কৰিবলৈ অসমত সক্ৰিয় হৈ আছে বাংলাদেশ, পাকিস্তান, ডুবাই আদিৰ ফেচবুক একাউণ্ট। অসমত 2895 ফেচবুক একাউণ্ট এক্টিভ হৈ আছে, যিসমূহ ক'ৰ পৰা চলি আছে? ইছলামাবাদ, ঢাকা, ময়মনসিং, ডুবাই, ৰিয়াদ। ৰবিউল আলম ৰুবুল লিখা আছে ময়মনসিঙৰ হৈ অসম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কিয় হেৰি কৰে? কিন্তু আপোনালোকে কয় বাপৰে ইমান লাইক আহিছে, বহুত পপুলাৰ দেই। ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰে বৰপেটাৰ মানুহ গোৱালপাৰাৰ বনভূমিত সংস্থাপিত কৰাৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে। তেওঁলোকে কি কৰিলে? বাগবৰৰ পৰা নদী ভাঙা মানুহ বুলি গোৱালপাৰাত সোমালে। ইমান মানুহ সোমালে যে মেজৰিটি হিন্দু সমষ্টিটো মেজৰিটি মুছলিম সমষ্টি হৈ থাকিল। অসমৰ ফৰেষ্ট মন্ত্ৰী কোন আছিল আপোনালোকে জানে? মই পলিটিকেল কৰিব খোজা নাই। এনেকুৱা কোনেও ক'ব নোৱাৰে যে চবৰ নদী ভাঙাৰ কাৰণে আহিছে। কালি কংগ্ৰেছৰ MLA সকলে যিমান প্ৰটেক্ট কৰি আছে মানুহখিনি, আমাৰ কোনো MLA বুজিবই পৰা নাই যে কিয় প্ৰটেক্ট কৰি আছে। কাৰণ সেই মানুহখিনি যদি আজি মই এভিকশ্যন কৰি উলিয়াই পঠাওঁ, লগে লগে গোৱালপাৰাটো আকৌ হিন্দু সমষ্টি হৈ যায়। ঈদৰ সময়ত কটন বিশ্ববিদ্যালয়ৰ সমীপকে ধৰি বিভিন্ন স্থানত গোমাংসৰ উদ্ধাৰক লৈও প্ৰতিক্ৰিয়া। আমাৰ এইটো পৰম্পৰা, আৰু সেইকাৰণে মই অসমীয়া মুছলিম মানুহখিনিক মোক ভোট দিয়ক নিদিয়ক সদায় মই সন্মান সহকাৰে কথা কওঁ। লুকাব ক'ৰবাত যদি কিবা গৰু মাংসৰ কথাও আহিছে তাতে নহয়, বন্ধু বান্ধৱৰ ঘৰত গৈ য'ত ওচৰত হিন্দু নাই তাতে গৈ খাবগৈ। আজিকালি নিয়মটো কি? খাই পেলাই বস্তুটো পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে। ইট হেজ বিকাম ৱেপন। নে আজি কটনত প্ৰতিবাদ হৈছে, নে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ,
দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস যদি চিকেন খাব পাৰে গৰু মাংসও খাব পাৰিব ৰাহুল গান্ধীকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে মোদী চৰকাৰৰ একাদশ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত সংবাদমেলত কংগ্ৰেছ দলে এটা প্ৰশ্ন সুধি আছে যে ভাৰতৰ কিমান ক্ষতি হ'ল ৰাহুল গান্ধীৰ তেওঁ যে দেশখনক ভাল নাপায় পাকিস্তানৰ কাৰণে তেওঁ বেছি চিন্তা কৰিছে যাতে ভাৰতে কয় যে মোৰ এখন জাহাজ ক্ষতি হ'ল পাকিস্তান টিভিত কি উঠিব ব্ৰেকিং নিউজ ফ্লেশ নিউজ আৰে আমি জিকি গ'লো তেওঁ যদি উলুটাই মোদী ডাঙৰীয়াক সুধিলেহেঁতেন যে পাকিস্তানৰ কি ক্ষতি হ'ল তেতিয়া মোদী ডাঙৰীয়াই ক'লেহেঁতেন যে 70 জন টেৰৰিষ্ট মৰিলে ভাৰতৰ গৌৰৱ বাঢ়িলেহেঁতেন গতিকে ৰাহুল গান্ধীৰ গোটেই প্ৰচেষ্টাটো নৰেন্দ্ৰ সাৰেন্ডাৰ নহয় ইণ্ডিয়ান আৰ্মি সাৰেন্ডাৰ ভিডিঅ' জাৰ্নেলিষ্ট দীপক স্বৰ্গীয়াৰীৰ সৈতে পাৰ্থ প্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম